Hi friends, welcome to my channel. আজি ভিডিঅ'টি লৈ আহিছোঁ PRC চাৰ্টিফিকেট আপোনালোকে নিজে কেনেদৰে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে PRC চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হ'লে যিকোনো ব্ৰাউজাৰত সেৱা সেতু বুলি চাৰ্চ কৰিব লাগিব। ইয়াতে সেৱা সেতু হোমত ক্লিক কৰি দিব আপোনালোকে। ইয়াতে ওপৰে দেখা পাইছে লগইন আৰু ৰেজিষ্টাৰ আছে তাতে আপোনালোকে চিটিজেনত ক্লিক কৰি দিব। যিহেতু আপোনালোকে নতুন ইউজাৰ হয়, নিউ ইউজাৰত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে মোবাইল নম্বৰটো দিব আপোনালোকৰ। জেনেৰেট OTP কৰি দিব। আপোনাৰ যোনটো নম্বৰ দিছে তাতে OTP যাব। OTPটো আপোনালোকে ইয়াতে ভেৰিফাই কৰি ল'ব। ইয়াতে আপোনাৰ নামটো দি দিব। আপোনালোকৰ জেণ্ডাৰ চিলেক্ট কৰি ল'ব। ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব আপোনালোকে। পাৰ্চনেল মেছেজ আপোনালোকে দিব পাৰে নিদিব পাৰে। তাৰপিছত আপোনালোকে ইউজাৰ নেম এটা দি দিব। তাৰপিছত পাছৱৰ্ডটো এনেদৰে দিব। আকৌ ৰিফিল কৰি কিনে আপোনালোকে ইয়াতে একচেপ্ট কৰি চাইন ইনত কৰি দিব। তাৰপিছত আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ড যোনটো দিছে আপোনালোকে সেইটো দি আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰিব PRC বুলি চাৰ্চ কৰিলে আহি যায় আপোনালোকৰ। ইয়াতে হ'ব এপ্লিকেশ্যনৰ PRC হায়াৰ এডুকেশ্যন হোম এণ্ড পলিটিক্স এইটো হ'ব। আপোনালোকে তাতে ক্লিক কৰি দিব। ইয়াতে এপ্লাই নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ফৰ্মখন আহি যাব। আপোনালোকৰ ডিটেইলছবোৰ ফিল আপ কৰিব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন নেমটো দিব। এপ্লিকেণ্ট নেমটো দিব। ইয়াতে ইমেইল IDটো আপোনালোকে দি দিব। আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে ইয়াতে পোষ্ট অফিচ দিব। পিনক'ডটো দি দিব। ডিষ্ট্ৰিক্টবোৰ আপোনালোকে নিজে ফিল কৰি ল'ব আপোনালোকৰ যি হয়। আৰু আপোনাৰ আধাৰ কাৰ্ডত যোনটো এড্ৰেছ আছে সেইটো এড্ৰেছৰ মতে আপুনি এতিয়ালৈকে কিমান বছৰ সেইটো এড্ৰেছত আছিলে সেই টাইমটো ইয়াত দিব লাগিব। ইয়াতে আপোনাৰ হায়াৰ এডুকেশ্যনটো দি দিব। আৰু লাষ্ট ক'ৰ পৰা আপোনালোকে এডুকেশ্যন ইনষ্টিটিউটটো দি দিব। ক'ত আপোনালোকে পঢ়িছিলে। ইয়াতে আপোনালোকৰ বেকগ্ৰাউণ্ডত ক্ৰিমিনেল ৰেকৰ্ড আছেনে নাই সেইটো য়েছ ইয়া ন' কৰিব। আপোনালোকে ন' কৰি দিব। ইয়াতে আপোনালোকৰ ডকুমেণ্টছ লাগিব। বাৰ্থ চাৰ্টিফিকেটখন লাগিব। ইয়াতে আপোনালোকে আপলোড কৰি দিব। ছেকেণ্ডটো হ'ল আপোনাৰ এড্ৰেছ প্ৰুফ। ইয়াতে সাৱধান হ'ব, ডকুমেণ্টছবোৰ আপলোড কৰোঁতে সাৱধান হ'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ড চিলেক্ট কৰিছে আধাৰ কাৰ্ড দিব।
থাৰ্ড নম্বৰটো হৈছে আপোনালোকে গাঁওবুঢ়াৰ ওচৰলৈ গ'লে আপোনালোকক এখন কাগজ লিখি দিব, সেইখন ইয়াতে আপলোড কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে মাটিৰ খাজনাৰ ৰচিদখন আপোনালোকে আপলোড কৰিব। তাৰপিছত ভোটৰ তালিকাখন আপোনালোকে ডাউনলোড কৰি ল'ব অনলাইন, এখন আপলোড কৰি দিব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ড দিব পাৰিব ইয়াতে। তাৰপিছত আপোনালোকৰ ৰিচেণ্ট ফটো এখন আপলোড কৰিব। তাৰপিছত আপোনালোকৰ যদি NRC আছে, NRC কাগজখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। নাইবা আপোনাৰ পাছপোৰ্ট যদি আছে, পাছপোৰ্টটো আপোনালোকে আপলোড কৰিলেও হ'ব। ইয়াৰে পিছত আপোনালোকে ডকুমেণ্টছটো আপলোড কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব আহিব। আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে এপ্লাই হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।